সেৱাভাগী আমি আগবঢ়ালো। অনুষ্ঠানটিৰ মুখ্য পৰিচালক ৰূপে থকা শ্ৰদ্ধাৰ হাতীমূৰীয়া বাপজনৰ চৰণলৈ আমাৰ ভক্তি ভৰা সেৱাভাগী আগবঢ়ালো। আজি অনুষ্ঠানটিৰ পৰিচালনাৰ দায়িত্বত থকা ভক্তি মাতৃ কিৰণ গগৈৰ চৰণলৈ সেৱাভাগী আগবঢ়াইছো। লগতে আজি আমাক পাঠ কাৰ্য কৰি আমাক শ্ৰৱণানন্দ প্ৰদান কৰা ভক্তি মাতৃ নিভা দুৱাৰীৰ চৰণলৈ সেৱাভাগী আগবঢ়াইছো। সত্ৰ সমাজত উপস্থিত থকা হোম আই বাপ বান্ধৱৰ চৰণলৈ পুৱাৰ ভক্তি ভৰা সেৱাভাগী আগবঢ়াইছো আৰু আপোনাৰ সবক এভাগী ঘোষাৰে আপোনালোকৰ চৰণত সেৱা আগবঢ়াইছো। কৃষ্ণ। হে প্ৰাণ বন্ধু কৃষ্ণ, কৃপাৰ সাগৰ হৰি, কৃপা দৃষ্টি চাহিউক মুক, সহজ বাসনাৰূপ শৰণ দিউক নাথ, মোৰ অহংকাৰ দূৰ হৌক ৰাম, মোৰ অহংকাৰ দূৰ হৌক। কৃষ্ণ কৃষ্ণ মহাকৃষ্ণ। বাপজনাৰ সেৱাভাগী আমি প্ৰভু ভগৱন্তৰ শ্ৰীচৰণতে অৰ্পণ কৰিছো। প্ৰভু ভগৱন্ত নিশ্চিত গ্ৰহণ কৰি কৃপা কৰিব। আমিও এভাগী সৈধ্যানি প্ৰভু ভগৱন্তৰ চৰণলৈ আগবঢ়াইছো। কৃষ্ণ কৃষ্ণ হৰি অ ৰাম। কৃষ্ণ আপুনি এখন ভাগী গ্ৰহণ কৰক। আৰু আপুনি ভাই আপুনি কৃষ্ণ 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 মাধৱ মাধৱ জয় গুৰু শংকৰ। কৃষ্ণ কৃষ্ণ হৰি ৰাম মাধৱ কৃষ্ণ। মোৰ আজন্মৰ সেৱাৰ স্থলী শ্ৰীমন্ত শংকৰদেৱ নামামিত সন্ধানী সত্ৰত উপস্থিত থকা আমাৰ পৰম শ্ৰদ্ধাৰ পুণ্যশ্লোক সকা দেউতাৰ শ্ৰীচৰণত সৰ্বপ্ৰথমে ভক্তি ভৰা সেৱাভাগী নিবেদন কৰিছো। কৃষ্ণ। দেউতাৰ সেৱাভাগী গ্ৰহণ কৰিব। কৃষ্ণ। আমি সেৱাভাগী নিবেদন কৰিছো আমাৰ অতি শ্ৰদ্ধাৰ ডেকা দেউতালৈ। ডেকা দুটা সেৱাভাগী গ্ৰহণ কৰিব। আৰু স্থায়ী সঞ্চালক হাতীমূৰীয়া প্ৰভুজনাকে মুখ্য কৰি আৰু আমাৰ ডক্টৰ দীপাংকৰ হত্যা বাপজনা আৰু আমাৰ পৰিচালিকা আইগৰাকীকে মুখ্য কৰি সমস্ত সত্ৰীয়ালৈ মোৰ ভক্তি ভৰা সেৱাভাগী নিবেদন কৰিলো। আৰু আমাক দিয়া দায়িত্ব পালনৰ হেতু আমি আগবাঢ়িছো। কৃষ্ণ। আমি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত ভক্তি ৰত্নাৱলীৰ কীৰ্তন বিৰচনৰ কিয়দাংক পাঠৰ নিমিত্তে আগবাঢ়িছো। কৃষ্ণ। আৰু তাৰ প্ৰাক মুহূৰ্তত এভাগী মহাপুৰুষৰ মহান বাণীৰে আমি শৰণাকৃত হৈছো। কৃষ্ণ কৃষ্ণ মাধৱ। তোমাৰে অংশ আমি যত জীৱ যাক, তোমাৰ মায়ায়ে প্ৰভু বান্ধিলে আমাক, দিও উপদেশ ভজো তোমাৰ চৰণে, মায়াৰ বন্ধন সিন্ধু শ্ৰৱণ কীৰ্তনে, মায়াৰ বন্ধন সিন্ধু শ্ৰৱণ কীৰ্তনে। কৃষ্ণ 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 মহাকৃষ্ণ। এগৰাকী সেৱাভাগী আমি প্ৰভু ভগৱন্তৰ শ্ৰীচৰণত অৰ্পণ কৰিছো। প্ৰভু ভগৱন্তৰ নিশ্চিত ৰূপে গ্ৰহণ কৰি কৃপা কৰিব। কৃষ্ণ কৃষ্ণ হৰি অ ৰাম। কৃষ্ণই আসন ভাগী গ্ৰহণ কৰি আগবঢ়াই লৈ যাওক। কৃষ্ণ। মাধৱ মাধৱ কৃষ্ণ 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 আগবঢ়াই যাওক। কৃষ্ণ। দেউতা আগবাঢ়িছো। কৃষ্ণ কৃষ্ণ কৃষ্ণ। হে ৰাম কৃষ্ণ গুণমৃষিত, যতে কবাই কচয়,
সেহি বাক্য জগতকে প্ৰবৃত কৰয় সমস্তকে সেহি বাক্য জীৱাৱে সকল শোভন কৰাৱে সেহি মিলাৱে মংগল ৰাম যিটো বচনত নাহি কৃষ্ণ গুণগান নানা বাক্য অলংকাৰে কৰাৱে শোভন নাহি একো ছিদ্ৰ শুনিবা মনোৰম জানিবা তথাপি সিটো মৰা কৃষ্ণ 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 মাধৱ মাধৱ হয় আজি আমি মহাপুৰুষ কৃপালু গুৰু মাধৱ পুৰুষজনৰ বিৰচিত কীৰ্তন বিৰেচনৰ ভক্তি ৰত্নাৱলীত থকা আমি কিয়দাংশ আমি ইয়াতে আলোচনা বা আলোকপাত কৰিব বিচাৰিছো হয় আমাৰ পুণ্যশ্লোক দেউতাৰ চৰণলৈ সেৱাভাগী আগবঢ়াই সমস্ত চৰণলৈ আগবঢ়াইছো প্ৰভু আপোনাৰ সভা যি শিকিছো সেইখিনি ইয়াতে কৰিবলৈ যাম এই আমাৰ প্ৰশিক্ষণ আৰু অনুশীলনহে কিবা যদি ভুল ত্ৰুটি হয় আপোনাৰ সবে শুধৰাই দিলে আমি কৃতজ্ঞ কৃষ্ণ আপুনি কথা পাতি থকা ব্যক্তিজনে আপোনাৰ কল হোল্ডত ৰাখিছে অনুগ্ৰহ কৰি লাইনতে থাকক जिस व्यक्ति से बात कर रहे हैं उन्होंने आपके कॉल যি কথাত কৃষ্ণৰ কথা নাথাকে যি বাক্যত কেৱল বিষয় সম্বন্ধৰ লগতহে থাকে বিষয় সম্বন্ধ থাকক জীৱাই ইয়াত বৰ্তি থাকিবৰ কাৰণে আপুনি কথা পাতি থকা ব্যক্তিজনে আপোনাৰ কল হোল্ডত ৰাখিছে অনুগ্ৰহ কৰি লাইনতে থাকক जिस व्यक्ति से बात कर रहे हैं उन्होंने आपके कॉल को होल्ड पर रखा है গুণ নাম সংপৃক্ত হৈ থাকিব তেতিয়া সেই বাক্য সেই শব্দ সেই কথাই আমাৰ সাৰ্থকতা আহিব অৰ্থাৎ আত্মাই সন্তুষ্টি লাভ কৰিব আৰু এই কথাখিনি প্ৰমাণ হিচাপে অক্ৰুৰৰ বচনৰ ইয়াত গুৰুজনে আমাক দেখুৱাইছে কংসই অক্ৰুৰক যেতিয়া গোকুললৈ পঠিয়াইছিলে কৃষ্ণক আনিবৰ কাৰণে আৰু সেই সময়ত কৃষ্ণই যেতিয়া আহিছিলে বা আনিবলৈ গৈছিল অক্ৰুৰে তেওঁৰ মনটো খুব ফূৰ্তি আনন্দ পৰম আনন্দ লাভ কৰিছিলে কাৰণ কৃষ্ণক আনিব আৰু সেই কৃষ্ণক আনিবতে যাওঁতে তেওঁ কৃষ্ণৰ কথা অহৰহ কৈ গৈ আছিলে গতিকে সেই অক্ৰুৰে যি বাক্য যি শব্দ যি মনোময় জগতত কৃষ্ণময় হৈ উঠিছিলে আৰু সেই কথাখিনিকে ইয়াত কোৱা হৈছে যে সেই বাক্যে কৃষ্ণ গুণ মিশ্ৰ যতেক বাক্য চয় সেই বাক্যে জগতক পবিত্ৰ কৰে অকল নিজেও নহয় গোটেই সমস্ত জগতখনে পবিত্ৰ কৰে চৌপাশ যলৈকে যায় কৃষ্ণ গুণ থকা কৃষ্ণৰ লীলা থকা কথা শব্দ তাতেই পবিত্ৰ হৈ যায় সমস্তকে সেই বাক্যে জীৱাৰে সকল শোভন কৰায় সেই মলায়ে মংগল এতিয়া সেই বাক্য সেই শব্দ সেই কথা বতৰা সকলোকে জীয়াই অৰ্থাৎ জীৱন দান কৰে আমি যি জীয়াই আছো সেয়া হয় জীৱন আমি জীয়াই আছো কিন্তু প্ৰকৃত জীৱন এতিয়াই হ'ব যেতিয়া আমি চেতনা থাকিব আৰু চেতনা কেনেকে থাকিব যেতিয়া আমি কৃষ্ণৰ গুণৰ কথাখিনি কম তেতিয়াহে আমাৰ চেতন হ'ব নহবা অচেতন মায়াই আমাক অচেতন কৰি ৰাখিব গতিকে সেই বাক্যই আমাক সকলোকে জীৱন দান কৰে অৰ্থাৎ আমাক চেতনা দিয়ে জীৱন দান কৰে আমি জীয়াই আছোই কিন্তু সেয়া আমাক চেতনা কৰিব আমাক জ্ঞান বুদ্ধি প্ৰখৰ কৰিব প্ৰকট কৰিব আৰু শোভন কৰাৱে অৰ্থাৎ ধুনীয়াকৈ আমাক সৌন্দৰ্য কৰায় সেই মলাৱে মংগল মলাৱে মলিনতা দূৰ কৰে
মল আৱে দূৰ কৰে। মল মানে কি? কাম, ক্ৰোধ, লোভ, মোহ, অহংকাৰ, এই সকলোবিলাক আমাৰ মল। কামে আমাক কি কৰে? অতি আসক্তি কৰি তোলে। ক্ৰোধে আমাক খং ৰাগ আনে। লোভে আমাক অতৃপ্ত ইচ্ছা কৰে, আৰু মোহে আমাক ভ্ৰান্ত কৰে, আৰু অহংকাৰে আমি মদগৰ্ব হয়। যদি এই সকল মল, এই মলসমূহ আমাৰ লগত থাকিবই, কাৰণ আমি পঞ্চভৌতিক দেহাৰে গঠিত দেহ, আৰু এই দেহত এইখিনি থাকিবই। কলিমল পাতকতো হব বা সেই যুগতো হৈছিলে, সদায় থাকিব। কিন্তু সেই মল দূৰ কৰিব লাগিব কেনেকৈ? ঈশ্বৰৰ নাম, গুণ সকলো সময়তে মনত যদি মনন্থন কৰো বা আমি আগে পিছে লগাই দিওঁ, তেতিয়াই আমাৰ মংগল হব। আৰু সেইকাৰণে কৈছে, শোভন কৰাৱে সেহি মলাৱে মংগল। যিটো বচনত নাহি কৃষ্ণ গুণগান, নানা বাক্য অলংকাৰে কৰায় শোভন। যিটো বাক্যত কৃষ্ণৰ নাম গুণ একোৱে নাথাকে, কৃষ্ণৰ কথাই নাথাকে, সেই বাক্য আমি কৈছো, সেই বাক্যই আমাক চেতনা নিদিয়ে, অচেতন কৰে। আৰু সেই বাক্য যিমানেই অলংকাৰিক হওক, যিমানেই সুৱদী কণ্ঠৰে কওঁ, বা যিমানেই ছন্দবদ্ধৰে কওঁ, সেইবিলাকত কোনো কাম নাথাকে। যেনেকৈ আমাৰ অতি ইন্দ্ৰিয় সুখত আবাহন কৰা যিবিলাক লিখনি থাকে ৰোমান্টিক, সেইবিলাকত একেবাৰে একো নাথাকে। সেইবিলাক আমাক পঢ়োতে বা সৰুতে পঢ়িবলৈ বাধা দিয়া হৈছিল। কিয় দিয়া হৈছিলে? যে তাৰ ফলত ইন্দ্ৰিয়ৰ অতৃপ্ত হয়, অতৃপ্ত বাসনা আহে, অতৃপ্ত ইচ্ছা আহে, অতি আসক্তি আহে। আমি অজ্ঞানত পৰো, আমি মোহগ্ৰস্ত হৈ ভ্ৰান্ত হৈ যাওঁ। গতিকে সেনেধৰণৰ লিখনি লিখিবও নাপায়, সেনেধৰণৰ লিখনি পঢ়িবও নাপায়, কাৰণ তাত কৃষ্ণৰ গুণ একেবাৰে নাথাকে। গতিকে সেয়া হৈছে ইন্দ্ৰিয় সুখৰ কাৰণে কৰা কিছুমান লেখনি। গতিকে সেইকাৰণে কোৱা হৈছে, যিটো বচনত নাহি কৃষ্ণ গুণগান, নানা বাক্য অলংকাৰে কৰা এখন। সেই বাক্যবিলাক হয়তো অলংকাৰ আছে, দেখি ভাল লাগিব, টকমকীয়া, কিন্তু তাৰ সাৰ্থকতাটো নাহে। নাহি একো ছিদ্ৰ শুনি বাকো মনোৰম, জানিবা তথাপি সিটো মৰা হব সময়। ইমান সুন্দৰকৈ গুৰুজনে কৈছে যে শুনিবলৈ হয়তো মনোৰম, কোনো ছিদ্ৰই নাই, মানে আনন্দ, কিন্তু সেয়া মৰাশৰ নিচিনা। অৰ্থাৎ তাত জীৱ নাথাকে, অৰ্থাৎ তাত সেই সময়ৰ ক্ষণিক সুখৰ বাহিৰে একোৱেই নাথাকে, আৰু পাছত তাৰ পৰা দুৰ্গন্ধ ওলায় বা ফলটো তাৰ ভাল নহয়। এই কথাখিনিকে ইয়াত কোৱা হৈছে। গতিকে যিটো বাক্যত ঈশ্বৰৰ কথা থাকে, ঈশ্বৰৰ গুণ লীলা থাকে, সেই বাক্য আমি কব লাগে, সেই বাক্য শুনিব লাগে, আৰু সেই বাক্যযুক্ত লিখনি আমি পঢ়িব লাগে, বাকী বিলাকক আমাৰ পৰা আঁতৰাই ৰাখিব লাগে। কৃষ্ণ কৃষ্ণ আই আগবঢ়াওক। কৃষ্ণ মাধৱ কৃষ্ণ। ৰাম বস্ত্ৰ অলংকাৰে যেন কচাৱে, তথাপিতো অপবিত্ৰ জানিবা স্বভাৱে। সেই মতে হৰি গুণ হীন বাক্য যত, থাকয় শিশৱ বাক্য যাহাৰ মুখত। ৰাম ৰাসৱ যেন লয়া ফুৰে আতিশয়, উত্তম মুখক আতি অশুদ্ধ কৰয়। এহি মানে থলো অচনয় কুৰৰ,
চিতনেখে পৰম ভকতি মাধৱৰ। কৃষ্ণ কৃষ্ণ। হয়, এতিয়া আমাক সেই বাক্য, যি বাক্যত কৃষ্ণৰ গুণ নাথাকে, কৃষ্ণৰ কথা নাথাকে, সেই বাক্য মৰাশৰ নিৰ্দেশ কৰা হৈছে। বস্ত্ৰ অলংকাৰে যেন সবক কচাৱে, যেনেকৈ মৰাশ এটাক যদি আমি বস্ত্ৰ অলংকাৰে যদি সজাই তোলো, কচাই সজাই তোলো, তথাপিতো অপবিত্ৰ জানিবা স্বভাৱে। তথাপি সেই জীৱ নথকা দেহটো যেতিয়া মৰাশ হৈ যায়, তেতিয়া সি অপবিত্ৰ। তাক চুলে গা ধুব লাগে, তাক স্পৰ্শ কৰি গৃহত সোমাব নোৱাৰো, স্নান কৰি সোমাব লাগে। গতিকে এতিয়া যি কথাত কৃষ্ণৰ গুণ নাথাকে, কৃষ্ণৰ কথা নাথাকে, কৃষ্ণৰ মনোময় হৈ নাথাকে, সেই গুণ যিমানেই অলংকাৰ নলগাওক সি মৰাশৰ নিচিনাই হয়। বহু লোকে আমি দেখা পাওঁ মৃত হৈ যোৱাৰ পাছত তেওঁৰ শৱটোক ধুনীয়াকৈ ফুলেৰে সজাই, ফুলৰ সজ্জিত গাড়ীত তুলি গোটেই চহৰ ফুৰাই শেষত শ্মশানলৈ লৈ যায় আৰু সেই ফুলক দলিয়াই পলাই দিয়ে আৰু শেষ তেওঁক দাহ সংস্কাৰ কৰে। সেই শৱটো যিমানেই তাক সজাই নিদিয়ক লাগিলে, যিমানে ফুলেৰে সুশোভিত নকৰক লাগিলে, সি সদায়ে পবিত্ৰ। গতিকে আমাৰ কথাও ঠিক তেনেকুৱা হৈছে, যি বাক্য বচনত যিমানেই তাত সুন্দৰতা নাহক কিয়, যিমানেই আনন্দ নিদিয়ক কিয়, যদি তাত কৃষ্ণৰ কথা নাথাকে, কৃষ্ণৰ ভাৱে অমৃত হৈ নাথাকে, ভাৱামৃত নহয়, তেতিয়া সেয়া মৰাশ সজাই তোলাৰ দৰে হয়। সেইকাৰণে কৈছে তথাপিতো অপবিত্ৰ জানিবা স্বভাৱে। শটো স্বভাৱতে অপবিত্ৰ, তাক যিমানেই ফুল নিদিয়ক, যিমানেই সজাই নিদিয়ক, সি কেতিয়াও পবিত্ৰ হব নোৱাৰে। সেই ফুলপাহ চুলেও আমাৰ গা ধুব লাগে, ইমানেই অপবিত্ৰ। সেহি মতে হৰি গুণহীন বাক্য যত থাকে শিষৱ বাক্য যাহাৰ। সেই ধৰণে হৰি গুণ নথকা যি বাক্য, যাৰ মুখত সদায় থাকে হৰি গুণৰ কথা নাই, তাত বিষয় বাসনা কামনা এইবিলাকহে আছে, লোভ মোহ উদ্ৰেক হব পৰা কথা আছে, সেইবিলাক যাৰ মুখত থাকে, মৰা হব যেন লৈয়া ফুৰে আতি হয়, উত্তম মুখ্য আতি অশুদ্ধ কৰয়। গতিকে সেনে বাক্য, সেনে কিতাপ, সেনে বস্তু লৈ যোৱা মানে মৰা হয় এটা কান্ধত অহৰহ লৈ ফুৰাটো বুজায়। অৰ্থাৎ অপবিত্ৰ হৈ গৈ আছে, তাত পবিত্ৰতা নাহে। সেই পবিত্ৰ কি আত্মাই কলুষিত হয়, আত্মা হনন হয়। গতিকে কোৱা হৈছে যে মৰা হব যেন লৈয়া ফুৰে আতি হয়, আৰু সেই উত্তম মুখক অতি অশুদ্ধ কৰে। আমাৰ মুখখন উত্তম বুলি কোৱা হয় কিয়, যে আমাৰ জিভাই, আমাৰ মুখ বুলি ক'লে জিভা, কাণ, চকু, এইবিলাক আমাৰ তাৰ উপাদান। যেনে চকুৱে আমি কি দেখিব লাগিব, ঈশ্বৰৰ ৰূপ দৰ্শন কৰিব লাগিব মনেৰে হলেও, কাণেৰে ঈশ্বৰৰ কথা শুনিব লাগিব, আৰু মুখেৰে অৰ্থাৎ জিভাৰ আমি ঈশ্বৰৰ কথা শুনিব লাগিব। আৰু সেয়া কৰিবৰ কাৰণে মুখখন উত্তম হৈছে। আৰু তাকে নকৈ যদি আমি কুদৃষ্টি পেলাওঁ, বেয়া বস্তু চাওঁ, বেয়া কথা শুনো, বেয়া কথা কওঁ, বা কৃষ্ণৰ গুণ নথকা আমি বাক্য বচন শুনো, দেখো আৰু কওঁ, তেতিয়াহ'লে সেয়া অশুদ্ধ হব। অৰ্থাৎ আমাৰ নিজৰ দেহাটোক অশুদ্ধ কৰিলো। এই কথাখিনি কৈছে, আৰু এই কথাখিনিৰে অসুৰৰ বচন শেষ কৰিছে। অসুৰে যি কথা কৈছিলে এই কথাখিনিৰে কৈছিলে। সেইকাৰণে কৈছে যে কীৰ্তনেখে পৰম ভকতি মাধৱৰ। গতিকে কীৰ্তন কৰা অৰ্থাৎ ঈশ্বৰৰ নাম লোৱা, ঈশ্বৰৰ নাম বাক্যত লগাই দিয়া, সিও কীৰ্তন হৈ যাব। ঈশ্বৰৰ শব্দ কোৱা, সিও কীৰ্তন হৈ যাব। গতিকে সেই কীৰ্তনহে কৰিবলৈ আমাক অসুৰৰ বচনে শিকাইছে। অৰ্থাৎ অসুৰে যাওঁতে, ভগৱন্তক আনিবলৈ যাওঁতে যি বচন তেওঁ মনত আওৰাই গৈছিলে, আজি কৃষ্ণক পাম, কৃষ্ণক সেৱা কৰিম, কিমান ভাল লাগিব, বচনত কৃষ্ণ আছিলে। এই কথাখিনিকে আমাক সোঁৱৰাই দিছে যে আমাৰ বাক্য বচন কৃষ্ণময় হ'ব লাগিব। কৃষ্ণ কৃষ্ণ আগবাঢ়ক। কৃষ্ণ। ৰাম কহু প্ৰসংহৰিয়া, ইটো প্ৰকৰণ
মনোহৰ কৃষ্ণৰ জপে কগুণ গণ ৰাম পৰম মংগল শিশু লীলাব বিধ মহাভাগৱত শাস্ত্ৰে পৰম প্ৰসিদ্ধ শ্ৰদ্ধা ভাৱে কৰে যিটো কীৰ্তন সতত পৰম ভকতি তাৰ নিলয় কৃষ্ণত ৰাম জানিবা কীৰ্তন পৰ ভৈল যিটো নাৰ সমস্ত ভকতি সিদ্ধি হৈল সি জানৰ। কৃষ্ণ 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 হেৰি দুৱাৰাই পিছৰ হেৰি কোটকেইটা একেবাৰে ৰামলৈকে একেবাৰে শেষ কৰি পঢ়ি দিয়া, কাৰণ এইখন উপদেশ বাণীহে, গতিকে তাৰপিছত ব্যাখ্যা কৰিব। শেষলৈকে একেবাৰে শেষ কৰি দিয়া আৰু, কাৰণ এইখন উপদেশে হেৰি নাই আৰু। হয় হয় কৃষ্ণ। ৰামেহি মানে ভৈল সমাপতি বিৰচন শুনিও কজত সভা সদসাধু জন হৰি গুণ কীৰ্তনত কৰিও কাৰতি কীৰ্তনেখে মাধৱৰ উত্তম ভকতি ৰাম নমো নম কৃষ্ণ অনাথৰ নাথ দেৱ মুত পৰে অনাথ। আপুনি কথা পাতি থকা ব্যক্তিজনে আপোনাৰ কল হোল্ডত ৰাখিছে, অনুগ্ৰহ কৰি লাইনতে থাকক। जिस व्यक्ति से बात कर रहे हैं उन्होंने आपके कॉल को होल्ड पर रखा है, कृपया लाइन पर बने रहे। The person you speak with has put your call on hold. Please stay on the line. আপুনি কথা পাতি থকা ব্যক্তিজনে আপোনাৰ কল হোল্ডত ৰাখিছে। आप जिस व्यक्ति से बात कर रहे हैं उन्होंने आपके कॉल को होल्ड पर रखा है, कृपया लाइन पर बने रहे। The person you are speaking with has put your call on hold. Please stay on the line. আপুনি কথা পাতি থকা ব্যক্তিজনে আপোনাৰ কল হোল্ডত ৰাখিছে, অনুগ্ৰহ কৰি লাইনতে থাকক। जिस व्यक्ति से बात कर रहे हैं उन्होंने आपके कॉल को होल्ड पर रखा है, कृपया लाइन पर बने रहे। হেন মই দুখিত তুমি বিনে আন নেদেখো পালো যিটো কৰিবে প্ৰাণ জানো কৃষ্ণ তজু গুণ পৰম অমৃত তোমাৰ ভক্তৰ সংগে পিয়ায়ু কানিতা তে দেখে দুৰ্ঘুৰ ভৱ ৰোগ হৈ বেদু
কৰিউক কৃষ্ণ মুক করুণা প্রচুরা। ইরাম তোমার ভয় দুই শরণ পঙ্কজে তাতে মোৰ মন মজি ৰহুক সজে। মই ভিক্ষুকৰ সিদ্ধি কৰা মনস্কাম সামাজিক লোকে তাকি বুলাৰাম ৰাম। তোমাৰ অভয় দুই চৰ কৃষ্ণ আপুনি কৈ তাৰপিছতে আমি কৃষ্ণ মাধৱ অপৰাধ দিনা কৃষ্ণ কৃষ্ণ হয় হয় কৃষ্ণ কৃষ্ণ হয়। এয়া আমাৰ অসুৰৰ বচনত আমাৰ যিখিনি কথা ইতিমধ্যে আমি আলোকপাত কৰিলো বা আলোচনা কৰিলো সেইখিনিৰ পৰা এতিয়া আমি সামৰণিৰ ফালে আহিছো। ইয়াত কোৱা হৈছে মনোহৰ কৃষ্ণৰ যথেষ্ট গুণগান। গতিকে মনোহৰ কৃষ্ণৰ মনোহৰ বুলি কোৱাৰ লগে লগে আমি কি বুজো যে যি মন হৰণ কৰে, অৰ্থাৎ যাৰ সৌন্দৰ্য গুণ আৰু আৱৰণে সকলোকে আকৰ্ষিত কৰিব পাৰে। গতিকে মনোহৰৰ গুণসমূহ হল কি? নাম, ঈশ্বৰৰ নাম, ঈশ্বৰৰ ৰূপ, ঈশ্বৰৰ গুণ আৰু লীলা। আৰু গুণ বুলি গুণগণ অৰ্থাৎ ঈশ্বৰ যি কৰোণা, যি প্ৰেমময়তা, যি ঈশ্বৰ সৌন্দৰ্য লাৱণ্য আৰু তেওঁৰ যি লীলা মাধুৰ্য, এইবিলাকে হৈছে ঈশ্বৰৰ গুণ গান। আৰু এইবিলাকে কৃষ্ণৰ লগত সংপৃক্ত হৈ আছে। এয়া মনোহৰ কৃষ্ণৰ যথেষ্ট গুণগান। আৰু সেইখিনি পংকজ শিশু লীলা বহুবিধ পৰম মংগল। যি লীলা ভগৱন্তৰ যি লীলা, সেই লীলাসমূহ ইমান বেছি তাক কৈ শেষ কৰিব নোৱাৰি। আৰু সেইখিনি মহাভাগৱত শাস্ত্ৰত বৰ্ণন কৰা হৈছে। আৰু মহাভাগৱত শাস্ত্ৰই আমাক ভকতি মাৰ্গৰ দৰ্শন দিছে, ভকতি মাৰ্গলৈ আমাক লৈ গৈছে। গতিকে য'ত ভাগৱত শাস্ত্ৰত উল্লেখিত আছে ঈশ্বৰ কৃষ্ণৰ মনোহৰ গুণ গান বিলাক, য'ত শিশুলীলা পৰম মংগল মই শিশুলীলাবিলাক উল্লেখ কৰা আছে বা আছে, সেইসমূহ আমি কীৰ্তন কৰিব লাগিব। সেইকাৰণে কৈছে শ্ৰদ্ধা ভাৱে কৰে যিটো কীৰ্তন সতত পৰ ভকতি তাৰ মিলয় কৃষ্ণত। গতিকে কীৰ্তন কৰিলেই নহব, আমাক দেউতাই কৈ থাকে শ্ৰদ্ধা ভাৱে কৰিব লাগিব। আমি মুখস্থ কৰিলো, গাই দিলো, সমাজত প্ৰসংগ কৰিলো, সেইটো নহব। কিন্তু ভকতি ভাৱে লাগিব, শ্ৰদ্ধা কৰিলে ভকতি আহিব। আৰু সেই শ্ৰদ্ধা ভাৱে ঈশ্বৰকে কেৱল সমৰ্পিত কৰি ঈশ্বৰৰ গুণ গান গাইছো বুলি মনত লৈ কৰিব লাগিব। অন্য কোনো কথাত জানিব নালাগিব, সাতু পাঞ্চ এক কৰিব লাগিব। জানিবা কীৰ্তন পৰব হইল যিটো নৰ, সমস্ত ভকতি সিদ্ধি হইল সিজনৰ। যেতিয়াই সেই ধৰণে আমি কীৰ্তনত যিজন লোকে কীৰ্তন পৰ হৈ যাম, কীৰ্তনত মজি যাম, তেতিয়া তেওঁ সমস্ত সিদ্ধি, সেই ভকতি যদি তেওঁ সমস্ত সিদ্ধি লাভ কৰিব। চাৰি পুৰুষাৰ্থতা আপোনা আপুনি কোনো সিদ্ধিৰ কাৰণে কোনো কাম্য কৰ্ম ভাবিবই নালাগে যে মোক এইটো কৰি দিয়া বুলি ক'ব নালাগে। ঈশ্বৰ চব জানে, সৰ্বজনন্ত, তেওঁ গুণ আছে, গতিকে সেই কৰোণা আছে। গতিকে তেওঁক যদি আমি ভজো, তেওঁ আমাক সকলো সিদ্ধি কৰিব। আৰু এইখিনি কথাৰে আমাক মহাপুৰুষ কৃপালু গুৰু মাধৱ গুৰুজনাই আমাক সমাপ্ত কৰিছে কীৰ্তন বিৰচন। আৰু তেওঁ হৰি গুণৰ কীৰ্তনত সমস্ত সময়তে সকলো সময়তে ৰুটি হৈ থাকিবলৈ কৈছে। আৰু কীৰ্তনহে মাধৱৰ উত্তম ভকতি। গতিকে উত্তম ভকতি হৈছে কীৰ্তন, অৰ্থাৎ ঈশ্বৰৰ নাম গুণ গাই থকা, লৈ থকা, শুনাই, এয়া হৈছে উত্তম ভকতি বুলি তেখেতে আমাক কৈছে। আৰু ইয়াৰ পাছত নমো নমো কৃষ্ণ অনাথ নাথ দেৱ মোত পৰে অনাথ নাহিকে আন কিয় বুলি এয়া তুতি প্ৰাৰ্থনা কৰিছে। এই ধৰণে তুতি আমি কৰিব পাৰো। ঈশ্বৰক আমাক শিকাই দিছে যে হে কৃষ্ণ, তুমি অনাথৰ নাথ, অনাথৰ নাথ কৃষ্ণ, অন্য কোনো দেৱ দেৱতা নহয়, কেৱল কৃষ্ণহে অনাথৰ নাথ। গতিকে আৰু মোক অনাথক কোনেও উদ্ধাৰ কৰিব নোৱাৰে, কেৱল তুমিহে পাৰা।
আৰু একে ভৱ ৰোগে মোক সহজে পীড়য়। এতিয়া ভৱ ৰোগ, ভৱ মানে সংসাৰ, ৰোগ মানে দুখ। এই সংসাৰৰ যি দুখ সেয়া ভৱ ৰোগ, আৰু এই ভৱ ৰোগে মোক সহজে পীড়ি আছেই। আৰু বিষয় অপথ্য তাতে খাই অতিশয়। আৰু আমি বিষয় বাসনা কামনা বাসনা আগতে আমি উল্লেখ কৰি গৈছো, এই সকলোবিলাক অপথ্য, অৰ্থাৎ অপথ্য ভোজন কৰাৰ নিচিনা হয় যেতিয়া আমি সেইবিলাকত ৰুটি হৈ থাকো। তাতে খাই লৈ অতিশয়, আমি খাই থাকো, আমাৰ ইন্দ্ৰিয় সুখৰ কাৰণে সেইবিলাক আমি গ্ৰহণ কৰি থাকো, সেই সুখ লৈ থাকো। মনোৰথ চিন্তা বিশেষ হুয়া অচেতন, ইমান সুন্দৰ কৈছে। মনোৰথ, মনোৰথ মানে মনৰ ইচ্ছা, চিন্তা ভাৱনা বিশেষ হুয়া, বিষৰ দৰে হয় আৰু অচেতন হৈ যায়। অৰ্থাৎ মানুহে যেতিয়া নিজৰ ইচ্ছা কল্পনা আশা এই মনোৰথ বিলাক লৈ বহুত বেছিকৈ চিন্তা কৰে, তেতিয়া সেই চিন্তাই ধীৰে ধীৰে বিষৰ দৰে আমাৰ মন মগজুত গ্ৰাস কৰি পেলায়। যেতিয়া আমি বিষয়ৰ প্ৰতি বেছি তৃপ্ত হৈ যাওঁ আৰু মানুহ অচেতন হৈ পৰে আৰু মানুহ জ্ঞানহীন হৈ পৰে। সেইকাৰণে কৈছে মনোৰথ চিন্তা বিশেষ হুঞা অচেতন, সংসাৰ কুপত পৰি আছো নাই। এনেধৰণে আমি সেই বিষময় কথাবিলাক ভাবি ভাবি আমাৰ মনৰ ইচ্ছা সেইফালে লৈ লৈ আমি সংসাৰ এই নাকটিত পৰি আছো। নাৰায়ণ, সংসাৰ কুপত পৰি আছো নাৰায়ণ। ভগৱন্তক কৈছে যে আমি এনেকৈ পৰি আছো। হেন মই দুখিত তুমি বিনে আন, নেদেখো কৃপাল যিটো কৰিবে কটান। এতিয়া মই এনেকে দুখ পথ পৰি থকা মানুহটোক তোমাৰ বাহিৰে, তোমাৰ তুমি কৃপালু, তুমিহে আমাক ত্ৰাণ কৰিব পাৰা। কিয় পাৰা? যে আমি যদি ঈশ্বৰৰ নাম লওঁ তেতিয়াহ'লে আমাৰ এইসমূহে আমাক চুব নোৱাৰে বা পৰি থাকিলে আমাক উদ্ধাৰ কৰি লৈ যায়। জানো কৃষ্ণ তজু গুণ পৰম অমৃত, তোমাৰ ভক্তৰ সংগে পিয়াৰ কণিত। আমি জানো যে তোমাৰ গুণ নাম তজু গুণৰ নাম অমৃত, কিন্তু সেইখিনি আমি কেনেকে লপাওঁ? ভকতৰ সংগত, সদা নুগুচক মুখে তোৱা গুণ নাম, তোমাৰ ভক্তৰ সংগত পিয়াৰ কণিত। প্ৰতি নিতে সদায় অহৰহ ভকতৰ সংগত থাকি, আমি যেনেকে আজি নামামৃতত আছো, তেনেকে থাকি 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 আমি কৃষ্ণৰ গুণানুকীৰ্তন আমি শ্ৰৱণ কৰি আমি আমাৰ এই বিষসমূহ দূৰ কৰিব পাৰো। তেৱেহে দুৰ্ঘৰ ভৱ ৰোগ হৈব দূৰ, কৰিও কৃষ্ণক কৰোণা প্ৰচুৰ। যদি এনেধৰণৰ ভকতৰ সংগত থাকিলেই সেই দুৰ্গুৰু ভৱৰোগ, সংসাৰৰ যি দুখ, যি ভৱৰোগ বুলি কৈছে, সেই দূৰ হৈ যাব। আৰু সেই কৃষ্ণ মোক কৰোণা প্ৰচুৰ, কৃষ্ণই তেতিয়া মোক প্ৰচুৰ কৰোণা কৰিব, মানে যিমান লাগে সিমান কৰিব, যিখিনি লাগে গোটেই কৃষ্ণই কৰিব। কিন্তু কৃষ্ণ কিমান কৰোণাময়। তোমাৰ অভয় দুই চৰণ পংকজে, তাতে মোৰ মন মজি ৰহুক সহজে। তোমাৰ অভয় দুই চৰণ, যি চৰণত শৰণ ললে মৃত্যু ভয় নাইকিয়া হৈ যায়, সেয়া অভয়। আমাক দেউতাই আগতে আমাক বুজাই দিছে ভয় কি অভয় কি। মৃত্যু আচল ভয়, আৰু যেতিয়া মৃত্যু ভয় দূৰ কৰিম ঈশ্বৰৰ চৰণত লৈ, তেতিয়া আমি সেয়া অভয় চৰণ বুলি কওঁ। আৰু সেই অভয় চৰণত মন মজি ৰহুক, মন যাতে তাতে মজি যাওক। মই ভিক্ষাকাৰী সিদ্ধি কৰা মজ কাম, সামাজিক লোকে ডাকি বোলা ৰাম ৰাম। মই ভিক্ষা, কিহৰ ভিক্ষা? মই ভকতি ৰসৰ ভিক্ষা, মই প্ৰেম ভকতি প্ৰেমৰ ভিক্ষা কৰিছো তোমাৰ ওচৰত। গতিকে মোৰ এই ভিক্ষা কৰা যি মনৰ কাম, সেই মনৰ কাম প্ৰভু তোমাক কীৰ্তন কৰি আছো, তুমি সিদ্ধ কৰা। আৰু সকলোৱে ৰাম ৰাম বুলি কোৱা। এই সময়তে আমি এটা দেখিবলৈ পাইছো, আমাৰ প্ৰাসংগিকভাৱে কৈছো, আমি সামাজিক মাধ্যমৰ এটা বস্তু অহা আপোনাসমূহ পাইছে। ভগৱন্ত পুৰুষে যেতিয়া ঈশ্বৰে আমাক সকলো দিছিলে, এটা ধুনীয়া ছবিৰ যোগেদি বুজাই দিছিলে, আপোনালোকে পাইছে চাগে। তেতিয়া লক্ষ্মীয়ে কলে যে মানুহক তুমি সকলো দিছা, দিয়াৰ পাছত মানুহে কিয় দুখ হৈ থাকে? বোলে মই সকলো দিয়া নাই নহয়, এটা বস্তু মই দিয়া নাই, সুখটো মই দিয়া নাই। বোলে ক'ত আছে? বোলে মোৰ চৰণৰ তলত মই লুকুৱাই ৰাখিছো। যেতিয়া মোৰ চৰণ তলত আহি তেওঁলোকে সেৱা কৰিব, তেতিয়া তেওঁলোকে সুখ পাব, অৰ্থাৎ এই বিষমৰ পৰা আঁতৰি আহিব। গতিকে সেই অভয় দুই চৰণৰ তলতে আচল সুখ আছে, আচল সুখৰ ভঁৰাল নিধি ভগৱন্তৰ চৰণতে আছে। সকলো সিদ্ধি হয় ভগৱন্তৰ চৰণ কমলত আমি সেৱা কৰিলে। এইখিনি কথাকে ইয়াত আমি মহাপুৰুষ কৃপালু গুৰু মাধৱ পুৰুষে আমাক সোঁৱৰাই দিছে, আমাক কোৱাই দিছে আমি প্ৰাৰ্থনা কেনেকৈ কৰিব লাগে, তুতি কেনেকৈ কৰিব লাগে, এইখিনিকে আমাক কৈছে। আমি এইখিনিকে আপোনাৰ সবৰ আগলৈ অৱগত কৰিলো হয়। আমাৰ মন মগজে যিখিনি আছে তাকেই কৈছো।
এইখিনি কওঁতে অনেক ভুল ত্ৰুটি হ'ব পাৰে, নোহোৱাকে থকা নায়েই নিশ্চয়। সেইখিনি আপোনাক সবে আমাক শুধৰণি কৰি কৃতাৰ্থ কৰিব আৰু এই ভুল ত্ৰুটিয়ে কৰা অপৰাধখিনি আপোনাৰ সবৰ চৰণলৈ মাৰ্জনা বিচাৰি সেৱা ভাগি আগবঢ়ালো। অপৰাধ বিনাশন তোজু নাম নাৰায়ণ জানি নামে পহিলু শৰণে আন গতি নাহিকে মৰণে অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি মোক ৰক্ষা কৰিও